নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি বিদ্যুৎ বিভাগ আছে সেই বিদ্যুৎ বিভাগৰ কিছুমান পদৰ বিষয়ে আলোচনা কৰিম কাৰণ ইতিমধ্যে কিছু পদ মুকলি হৈছে এখন শৰ্ট নোটিফিকেশন প্ৰকাশ পাইছে সেই নোটিছখনত কি উল্লেখ আছে বা কেতিয়া এই পদখিনিৰ অনলাইন হ'ব কিমান যোগ্যতা লাগে বা কিমান আপোনালোকৰ বয়স লাগে সেই আটাইখিনি কথা আলোচনা কৰিম কিমান পদ মুকলি হৈছে লগতে গ্ৰেড 3 নে গ্ৰেড 4 পদ বা 8 পাস খিনিয়ে বা 10 পাস খিনিয়ে আবেদন কৰিব পাৰিব নে নোৱাৰে কেতিয়া আবেদন হ'ব আটাইখিনি কথা যিখিনি পাৱাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে সেইখিনি বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম যিখিনি ক্যান্ডিডেটে ওয়েট কৰি আছে ডিপাৰ্টমেণ্টৰ বাবে এপিডিসিএল ডিপাৰ্টমেণ্টৰ বাবে তেওঁলোকৰ বাবে সুখবৰ সুন্দৰকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব বুজিব পাৰিব আপোনালোকে আৰু যিখিনি ক্যান্ডিডেটৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ পৰীক্ষা বেয়া হৈছিল তেওঁলোকৰ বাবেও ভাল খবৰ ইয়াতো তেনেকৈ এডিআৰই গ্ৰেড 4 ৰ নিচিনাকৈ গ্ৰেড 3 নিচিনাকৈ পৰীক্ষা হ'ব পৰীক্ষা যদি আপোনালোকে পাস কৰে সাধাৰণ কিবা ইন্টাৰভিউ বা এটা স্কিল টেষ্ট হ'ব তাৰ পিছত আপোনালোকে চাকৰি এটা পাব পাৰিব হয়তো এপিডিসিএলত যিখিনিয়ে ওয়েট কৰি আছিল কাৰণ আজি 2023 পৰা 2023 চনৰ পৰা তেনেকুৱা সিএম সাৰে কৈ আছে যে এপিডিসিএলৰ পদ মুকলি হ'ব কিন্তু কেতিয়া মুকলি হ'ব কেতিয়া পৰীক্ষা হ'ব হয়তো তেওঁ খুলি কোৱা নাছিল আৰু এই সময়ত সেই নোটিছখন আহি পাইছে আপোনালোকক কৈ আছো সুন্দৰকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো আৰম্ভ কৰিছো প্ৰথমতে এপিডিসিএল আছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড ৰিক্ৰুটমেন্ট 2024 আৰু 25 হৈছে এই ৰিক্ৰুটমেন্টৰ নাম তাৰ নেক্সট 5000 প্লাস পদ আছে ইয়াত আপোনালোকে 5000 ৰ অধিক পদ মুকলি হৈছে চিন্তা কৰিব নালাগে প্ৰায় এডিআৰই সমানে পদ ইয়াত মুকলি হৈছে আৰু এডিআৰই নিচিনাকৈ গ্ৰেড 3 গ্ৰেড 4 ৰ পদ এইখিনিও নেক্সটত লিখা আছে ডিপাৰ্টমেন্ট পাৱাৰ ডিপাৰ্টমেন্ট আসাম বুলি লিখা আছে অৰ্গানাইজেচন নেম লিখা আছে এপিডিসিএল AEGCL আৰু APGCL গটিকে এই তিনিটা অৰ্গানাইজেচনে ইয়াৰ হয় তাৰ নেক্সট এক্সাম কন্ডাক্ট কৰিব আমাৰ SLRC এ বৰ্তমান যেটো আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সাম চলি আছে চলি মানে আগতে হৈ গল এতিয়া প্ৰসেস হৈ আছে ৰিজাল্টৰ বাবে সেই পৰীক্ষাটো জুনে কন্ডাক্ট কৰিছে বা যেনে ধৰণে পাতিছে ঠিক তেনেদৰে সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব তেওঁলোকে সেই পৰীক্ষাটো পাতিব বা কন্ডাক্ট কৰিব নেক্সট আহিছো পোষ্ট নেম অফিস কাম ফিল্ড এসিস্ট্যান্ট ড্ৰাইভাৰ আৰু সহায়ক যিখিনি সহায়কৰ পোষ্ট আছে সেই সহায়কৰ পোষ্টখিনি অবিয়াসলি গ্ৰেড 4 ৰ পোষ্ট হয় সেইটো আপোনালোকে গম পাইছে সহায়কৰ পোষ্টখিনিৰ বাবে আপোনালোকে আবেদন কৰিবলৈ হলে 8 পাস বা 10 পাসও আবেদন কৰিব পাৰিব লগতে অফিস কাম ফিল্ড এসিস্ট্যান্ট বা ড্ৰাইভাৰৰ যিখিনি পদ আছে সেই পদখিনিৰ বাবে আপোনালোকৰ 12 পাস ডিগ্ৰী তেওঁলোকে আবেদন কৰিব পাৰিব আকৌ কৈ দিছো মই সহায়কৰ যিখিনি পদ আছে সহায়ক আপোনালোকে জানেই সেইটো হৈছে 4th গ্ৰেডৰ এটা পোষ্ট সেই সহায়কখিনিৰ বাবে আপোনালোকে 10 পাস বা 8 পাস কিনেও আবেদন কৰিব পাৰিব আৰু অফিস কাম ফিল্ড এসিস্ট্যান্ট বা ড্ৰাইভাৰৰ যিখিনি পদ আছে সেইখিনিৰ বাবে 12 পাস লাগিব আৰু অবিয়াসলি এটা কথা আপোনালোকে গম পায় ড্ৰাইভাৰৰ বাবে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ লাইসেন্সখন প্ৰয়োজনীয় গতিকে যদি ড্ৰাইভাৰ পোষ্টৰ বাবে আপুনি এপিডিসিএলৰ বাবে এপ্লাই কৰিব বিচাৰিছে নিশ্চিতভাৱে আপোনাৰ ড্ৰাইভাৰৰ লাইসেন্সখন লাগিব এতিয়াও আবেদন হোৱা নাই আবেদন হ'বলৈ বাকি আছে কেতিয়া আবেদন হ'ব কেতিয়া লাষ্ট ডেট কেতিয়া পৰীক্ষা হ'ব সেই আটাইখিনি কথা মই কৈ দিম বা কেতিয়া নিযুক্তি হ'ব কিছু সময় পিছতে আপোনালোকক কৈ দিম যদিহে আপুনি এতিয়াও আপোনাৰ লাইসেন্সখন বনোৱা নাই ধুনীয়াকৈ বনাই লওক এক্সামটো আপোনালোকে দিব পাৰিব ড্ৰাইভাৰৰটো নেক্সট আছে টোটাল পদ আগতে কৈ দিছো মই টোটাল পোষ্ট আছিল 5000 প্লাস পদ আছে 5000 ৰ ওপৰত পদ আছে নেক্সট এলিজিবিলিটি আহিছো আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লোৱাৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব আৰু হায়াৰ কিমান লাগিব আপোনালোকৰ 8 পাসৰ পৰা আবেদন কৰিব পাৰিব গ্ৰেড 4 ৰ বাবে 8 পাসও পাৰিব 10 পাস 12 পাস লগতে গ্ৰেজুৱেট যিমান ক্যান্ডিডেট আছে আটাইখিনিয়ে আবেদন কৰিব পাৰিব নেক্সট আছে এপ্লিকেশন ফিস আপোনালোকৰ 47 টকাৰ পৰা 297 টকালৈ দিব লাগিব অৰ্থাৎ 47 টকাৰ পৰা 297 টকা পৰ্যন্ত আপোনালোকে ফিস দিব লাগিব পাৰিব কোনখিনি ক্যাটাগৰীয়ে 47 টকা দিব লাগে কোনখিনি ক্যাটাগৰীয়ে 297 টকা অৰ্থাৎ 297 টকা দিব লাগে অকমান পিছতে আপোনালোকক কৈ আছো তো ভিডিঅটো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব নেক্সট আছে এপ্লিকেশন প্ৰসেস ইয়াত অফলাইন নহয় অনলাইন হ'ব ঠিক এডিআই নিচিনাই সকলো প্ৰসেস হ'ব তাত আৰু আপোনালোকে ঠিক এডিআই এক্সামটো বুলি ধৰিব পাৰে যদি প্ৰিপাৰেচন এতিয়াও কমাই দিছে কাৰণ এডিআই পৰীক্ষা বহুতৰে হয়তো ভাল হোৱা নাই কিছুমানৰ বেয়া হৈছে তেওঁলোকে মন সামৰিছে আৰু পৰীক্ষা নিদু বা চৰকাৰী এনেকুৱা চাকৰিৰ বাবে আমি চেষ্টা নকৰো আমি এতিয়া প্ৰাইভেট জব কৰিম কিবা কৰিম তেওঁলোকে যদিও মন সামৰিছে চিন্তা কৰিব নালাগে এপিডিসিএলত এডিআই সমানে পদ আছে চিন্তা কৰিব নালাগে গ্ৰেড 3 আৰু গ্ৰেড 4 হয় ধুনীয়াকৈ প্ৰিপাৰেচনটো আৰম্ভ কৰক ইয়াতো অনলাইন কৰিব লাগিব একেই আমাৰ এডিআই নিচিনাকৈ নেক্সট আছে এপ্লিকেশন ফিস এতিয়া কৈ দিছো মই কোনখিনি ক্যাটাগৰীয়ে কিমানখিনি বেলেন্স দিব লাগিব এপ্লিকেশন ফিসত জেনাৰেল যিখিনি ক্যাটাগৰী ক্যান্ডিডেট আছে তেওঁলোকে 297 অৰ্থাৎ 297 টকা মানে প্ৰায় 300 টকা বুলি আপোনালোকে ধৰিব পাৰে নেক্সট আহিছো ওবিসি এসসি এসটি আৰু এমওবিসি খিনিয়ে দিব লাগিব 197 অৰ্থাৎ 197 টকা তেওঁলোকে 200 টকা বুলি ধৰিব পাৰে তাৰ পিছত আহিছো বিপিএল খিনিয়ে 47 অৰ্থাৎ 47 টকা আৰু যিখিনি পিডব্লিউবিডি আছে তেওঁলোকেও 47 টকা দিব লাগিব আকৌ কৈ দিছো মই এপ্লিকেশন ফিস কোনে কিমান দিব লাগিব জেনাৰেল ক্যান্ডিডেটে 297
OBC SC ST দিব লাগিব 197 BPL ক্যান্ডিডেট খিনি দিব লাগিব 47 PWBD ক্যান্ডিডেট দিব লাগিব only 47 এতিয়া এটা আপোনালোকৰ কমপ্লিট হৈছে কোনে কিমান পইচা কাটিব লাগিব আৰু যদি আপুনি নিজৰ মোবাইলতে কৰে কোনো ধৰণৰ আপুনি কম্পিউটাৰ দোকানত গৈ পইচা দিব নালাগে যদিহে আপুনি কম্পিউটাৰ সহায়ত কৰে দোকানত গৈ কম্পিউটাৰ দোকানত কিবা এটা বেলেন্স এটা দিব লাগিব সেইটো আপোনালোকে নিশ্চয় জানে কিন্তু চৰকাৰক দিব লগা পইচাখিনি হৈছে এইখিনি আজ আকৌ কৰিছো মই ক্ষমা কৰিব বাৰে বাৰে কথা কানেক্টন হৈছে জেনেৰেলৰ 297 OBC SC ST 197 BPL 47 PWBD 47 ঠিক আছে নেক্সট এজৰ আইছো কিমান এজ লাগিব জেনেৰেল যিখিনি আমাৰ গ্ৰেড 3 আছে গ্ৰেড 3 খিনিৰ বাবে 21 ৰ পৰা 38 বছৰলৈ 21 ৰ পৰা 38 বছৰলৈ আপোনালোকে গ্ৰেড 3 খিনিৰ বাবে আবেদন কৰিব পাৰিব লগতে গ্ৰেড 4 খিনিয়ে 18 ৰ পৰা 38 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে গ্ৰেড 3 যিখিনি ক্যান্ডিডেট আছে 21 ৰ পৰা 38 আৰু গ্ৰেড 4 যিখিনি ক্যান্ডিডেট আছে 18 ৰ পৰা 38 বছৰলৈ ঠিক আছে লগতে ৰিলেক্সেশন আছে এইখিনি কেৱল জেনেৰেল ক্যান্ডিডেটৰ খিনিৰ বাবেহে হয় SC ST ৰ বাবে 5 বছৰ ৰিলেক্সেশন আমাৰ অসম চৰকাৰৰ যি ৰুল আছে সেই ৰুল মতে যাব ৰিলেক্সেশনটো ST ST ৰ বাবে আছে 5 বছৰ OBC MOBC ৰ বাবে আছে 3 বছৰ আৰু ডিপাৰ্টমেন্টাল খিনিৰ বাবে আছে 7 বছৰ আৰু PWBD খিনিৰ বাবে আছে 10 বছৰ এতিয়া হয়তো গম পাইছে আপোনালোকে এতিয়া আছে আটাইতকৈ শেষৰ কথাটো এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব কিছুমান হয়তো ভিডিওটো 2 মিনিট বা 3 মিনিট চাই কমেন্ট কৰি দিয়ে আমাক অনলাইন কৰা লিংকটো দিয়ক বা আমি অনলাইন কৰিব বিচাৰিছো বা দাদা মোক বহুতে আগৰ ভিডিওত কমেন্ট কৰিছে যে আমাক অনলাইনটো কৰি দিয়ক আমি কৰিব পৰা নাই বা আমাৰ এপ্লাই লিংকটো দিয়ক তেনেকৈ কৈ দিয়ে সেইটো কাৰণে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈ চাব যিমানখিনি ইউটিউবাৰে আপোনালোকক এনেকুৱা জব যিখিনি দি থাকে আপোনালোকক জবৰ নিউজ বা ৰিক্ৰুটমেন্টৰ যিখিনি নতুন নোটিফিকেশনখিনি আপোনালোকক আগবঢ়াই থাকে তেওঁলোকে ঠিক নোটিফিকেশনখন আপোনালোকলৈ নপঠিয়াই তেওঁলোকে সুন্দৰকৈ কথাখিনি বুজাই কয় আমিও ঠিক তেনেকুৱাকৈ আপোনালোকক কথাখিনি বুজাই কওঁ কেতিয়া এপ্লাই হ'ব এটলিষ্ট ভিডিওটো সম্পূৰ্ণকৈ শেষলৈ চাই ভাল বা বেয়া যদি আপোনাৰ ভাল লাগিছে বা কিবা যদি আপোনাৰ সুধিব লগা আছে ভিডিওত কমেন্ট কৰিব লাগে কিন্তু 1 মিনিট বা 2 মিনিট সময় ভিডিওটো চাই কিনে আপোনালোকে বেয়া কিবা কমেন্ট কৰিব নালাগে মই হেতু আপোনালোকক অনুৰোধ জনাইছো গতিকে ইয়াৰ এপ্লাই কিন্তু বৰ্তমান ষ্টাৰ্ট হোৱা নাই CM ছাৰে যেহেতু কৈ দিছে যিখিনি আমাৰ বৰ্তমান ADRE অসম পুলিশ বা টিচাৰ এনেকুৱা ৰিক্ৰুটমেন্ট যিখিনি বৰ্তমান প্ৰসেস চলি আছে বা কিবা কিবি যিখিনি চলি আছে ৰিক্ৰুটমেন্টৰ প্ৰসেস সেই 50000 নিযুক্তি শেষ হোৱাৰ পিছত মে মাহত ইয়াৰ আকৌ 15000 নতুনকৈ এটা নিযুক্তি দিম বুলি ইতিমধ্যে তেওঁ ঘোষণা কৰিছে বহুকেইখন মিটিঙত সেই 15000ৰ ভিতৰত এই 5000 আছে APDCL ৰ নিযুক্তি গতিকে আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক ইমান সময় পাইছে 4-5 মাহ সময় পাইছে পঢ়িবৰ বাবে ধুনীয়াকৈ পঢ়ক যদি আপোনালোকৰ লাইসেন্স নাই এতিয়াও এখন ড্ৰাইভিং লাইসেন্স ধুনীয়াকৈ বনাই লওক আৰু এটা আপুনি ধুনীয়াকৈ প্ৰিপাৰেচন কৰক এটা পৰীক্ষাৰ বাবে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল এতিয়ালৈকে কিন্তু হেৰি হোৱা নাই এপ্লাই আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব আমি আপোনালোকক কেতিয়াই এপ্লাই ষ্টাৰ্ট হোৱাৰ লগে লগে ঠিক 1 ঘণ্টা 2 ঘণ্টাৰ পিছতে আপোনালোকক কৈ দিম আপোনালোকে এপ্লাইটো ধুনীয়াকৈ কৰিব পাৰিব যিখিনি আপোনাৰ এডুকেশ্যনৰ ডকুমেন্ট আছে বা নাম ৰেজিষ্টাৰ কৰা যিখন কাগজ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড বা আপোনাৰ ড্ৰাইভিং লাইসেন্স সেই আটাইখিনি ডকুমেন্ট ধুনীয়াকৈ একদম ৰেডি কৰি ৰাখিব যেতিয়াই এপ্লাই ষ্টাৰ্ট হয় আপোনালোকক মই তেতিয়াই জনাই দিম তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল 2025 ৰ যেটো মে মাহত হ'ব বুলি কৈছে এইখিনি নিযুক্তি গতিকে মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা মাহতে এইখিনি এপ্লাই ষ্টাৰ্ট হ'ব সুন্দৰকৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই যেতিয়াই নিযুক্তিৰ খবৰ আহে আপোনালোকে সুন্দৰকৈ পাই থাকিব আৰু লগতে এই ৰিক্ৰুটমেন্টখিনি যেতিয়াই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হয় মই তেতিয়াই কৈ দিম তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল যদি এতিয়াও চাই আছে আপোনালোকলৈ ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো অন্য এটা ভিডিওত পুনৰ লগ পাম ধন্যবাদ